নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল। সপ্তম শ্ৰেণীৰ গণিতৰ আমি আজি প্ৰশ্ন নম্বৰ 4 আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 4 কি কৈছে আমি ইয়াৰ পৰা যিমান দূৰ পাৰোঁ অলপ চাম। কৈছে যে এটা আয়তৰ কালি 24 বৰ্গ চেণ্টিমিটাৰ দিছে, হয়নে? এটা যদি আয়তটোৰ দৈৰ্ঘ্য কিমান দিছে, দৈৰ্ঘ্য ইমান দিছে, কি হয় তেনেহ'লে আয়তৰ প্ৰস্থ কিমান বুলি কৈছে। আমি আয়তৰ কালিৰ সূত্ৰ জানো। আয়তৰ কালিৰ সূত্ৰ কি? দিশ পূৰণ প্ৰস্থ, হয়নে নহয়? তেনেহ'লে আমি ইয়াতে লিখিম আয়তৰ কালি সমান 24 চেণ্টিমিটাৰ স্কুৱেৰ লিখিব পাৰি বা বৰ্গ চেণ্টিমিটাৰ, যিটো লিখাও সেইটোৱে হ'ব। তাৰপিছত আয়তৰ দৈৰ্ঘ্য আৰু আয়তৰ দৈৰ্ঘ্যটো কিমান আছে? 6 সমস্ত 3/2 মানে কিমান? তলত 3 6 × 18 19 20 চেণ্টিমিটাৰ খিনি দিয়া আছে। নহ'লে এতেকে কি কৈছে? প্ৰস্থ কিমান আছে? ওকে, এতেকে আয়তৰ কালি উলিয়াও। আয়তৰ কালি কিমান দিয়া আছে? 24 চেণ্টিমিটাৰ। আয়তৰ কালিৰ সূত্ৰ কিমান? দিশ পূৰণ প্ৰস্থ সমান 24। তেনেহ'লে দীঘৰ মান কিমান দিয়া আছে? দৈৰ্ঘ্য বা দিশ কিমান দিয়া আছে? 20/3 পূৰণ প্ৰস্থ সমান 24, হয়নে? তেতিয়াহ'লে আমি ইয়াতে কি কৰিম? এতিয়া প্ৰস্থৰ মান উলিয়াব লাগে। প্ৰস্থ 24 আছে। এতিয়া ইয়াতে এইটো চোৱা, ওপৰত 20 তলত 3 আছে, হয়নে? ওপৰত 20 তলত 3 এইটো কি হ'ব? সমান চিন পাৰ হৈ যেতিয়া যাব এইটো উল্টি যাব। 3টো ওপৰত আহিব, পূৰণ হ'ব। 3টো ওপৰত আহিব, 20টো তলত নামি যাব। এতিয়া কি কৰা? 4ৰে কাটা যায়। 4ৰে 20ক কাটিলে 5 বাৰ, 4ৰে 24ক কাটিলে 6 বাৰ, হয়নে? তলত থাকিলে 6 × 3 = 18, তলত থাকিল 5। এতিয়া আমাৰ ইয়াত প্ৰস্থটো যিহেতু এইটো ওলাই আহিল, প্ৰস্থটো কি লিখিম? কালাৰটো চেঞ্জ কৰি দিব লাগিছিলে। ইমপ্লাইজ প্ৰস্থ সমান 3 6 × 18, তলত হ'ব 5। এতিয়া আমি যদি 18ক 5ৰে হৰণ কৰোঁ কিমান পাম? 5 আৰু 5 3 × 15 আহিব কিমান? 3। মানে কি হ'ব? 5 সমস্ত 3 সমস্ত, 5 সমস্ত নহয়, 3 সমস্ত। এই 3টো সমস্তত আহে। 3 সমস্ত, এই 5টো আহিব তলত, 5 আৰু এই 3টো আহিব ওপৰত। তেনেহ'লে আমি এইটো কি পালো? প্ৰস্থ এইটো বা এইটো আমি এইটো বেলেগ এটা কালাৰ দিছোঁ, বা 3 সমস্ত 5/3 চেণ্টিমিটাৰ এইটো হ'ব প্ৰস্থ। তুমি যিটোৱে দিয় এই দুটাত হ'ব। প্ৰস্থ পাই গ'লো। এতিয়া আমি আহোঁ পিছৰ প্ৰশ্নটোত কি কৈছে আমি সেইটো চাওঁ। প্ৰশ্নটো কি কৈছে? যে এডাল 12 সমস্ত 2/1 মিটাৰ দীঘল ৰঙীন ফিতা 10টা সমান অংশত টুকুৰা কৰা হ'ল। প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান বুলি কৈছে। তেনেহ'লে ইয়াক কি কৰিব লাগে? 10ৰে হৰণ কৰিব লাগে। আমি লিখিম ফিতাডালৰ, হয়নে?
ইটাডালৰ দৈৰ্ঘ্য 12 সমস্ত 2/1 মানে তলত 2 থাকিব 12 দুগুণে 24 একে 25 সেন্টিমিটাৰ কি দিয়া আছে মিটাৰ মিটাৰ মানে এম লিখিব পাৰি বা মধ হিচিকাৰে মি লিখি দিলেও হ'ব সমান 10টা সমান টুকুৰাত কি কৰিব দিছে ভাগ কৰিব দিছে তেনেহলে যেতিয়া আমি ভাগ কৰিম ইটাডালৰ দৈৰ্ঘ্যটো নহলে এতেকে প্ৰশ্ন মতে আহিব ওপৰত 25 তলত 2 মানে এইটো হৰণ কৰিব লাগে 10 নে এতেকে প্ৰশ্ন মতে এইটো আহিল তাৰপিছত আমি এইটো কৰিছিলো তলত 2 হৰণটোক যদি আমি পূৰণ কৰো আচ্ছা পূৰণ কৰাৰ আগতে আমি ইয়াতে কি কৰিব লাগে 10 টো 10 থাকক হয়নে 10 টো 10 থাকক ইয়াতে ৰবা হৰণে কৰি দিছো প্ৰথমতে মই হৰণটো ঠিকে দিওঁ হৰণ ইয়াতে 10 আছে মানে তলত একোনে মানে 1 আছে ঠিক আছে এইটো বস্তু বুজাইছে ইয়াতে তাৰপিছত ইয়াতে আমি এতিয়া কি কৰিম ইমপ্লাই চিনটো নাহি সমান হ'ব ইয়াতে কি হ'ব 25 তলত হ'ব 2 হৰণটোক পূৰণ কৰি দিলে কি হ'ব ওপৰতে তলত আহিব 10 এইটো হ'ব তাৰপিছত এতিয়া কি কৰা 10ক 5ৰে কাটা যায় 5 দুগুণে 10 25ক 5ৰে কাটা যায় তলত কি থাকিল 4 ওপৰত থাকিল 5 ওকে 5টো অলপ ভালকে দিছো লিখি 5 তাৰপিছত ইয়াতে আমি আৰু কি কৰিব পাৰো ওপৰত থাকিল 5 তলত থাকিল 4 মই উলিয়াব দিছিলে কি ইমান কৰিব লাগে এইটো মিটাৰত আহিব হয় না নহয় মিটাৰত আছিলে যেহেতু এইটো আছিলে মিটাৰ বা ইয়াক আৰু এটা কৰিব পাৰি কি কৰিব পাৰি চোৱা এইটো যদি আমি এইটো বস্তু আমি কালাৰ বেলেগ ললো ন তো আমি লম ওপৰত 5 তলত হ'ব 4 বা ইয়াক আমি কি কৰোঁ 5ক যদি আমি 4ৰে হৰণ কৰোঁ 4 গুণে 4 থাকিল 1 দশমিক দিলে ইয়াতে 0 হ'ব 2ৰে যাব 4 দুগুণে 8 আহিব 2 20 4 5 গুণে 20 দশমিক যদি আমি নিদিওঁ আমি যদি দশমিক নিদিওঁ কি গ'ল দশমিক নিদিলে এইটো নামিছে হয়নে তেতিয়াহ'লে এইটো যদি নামিছে আমি কি লিখিব 1 সমস্ত 4/1 মিটাৰ আমি এইটো কৰিব পাৰো তেনেহ'লে 1 সমস্ত 4/1 মিটাৰ হ'ল তাৰপিছত এতিয়া কি আছে 6 নম্বৰ ইয়াতে কি কোৱা আছে যে এটা বাচনৰ এটা বাচনৰ 4/3 অংশত পানী আছিল সেই পানীখিনিৰ 8/1 অংশকৈ সমানে ভগাই কেইটামান বাচনত থবলৈ হলে কেইটা বাচন লাগিব বুলি কৈছে হৰণ কৰি দিয়া যদি এইটো হৰণ কৰি দিয়া আনসাৰটো ওলাই আহিব আমি কি কৰিম এটা বাচনত পানী আছিল ওপৰত 3 তলত 4 অংশ এইটো এটা নিয়ম লিখিব লাগে হয়নে তাৰপিছত সেই পানীখিনিৰ এইখিনি দি হৰণ কৰিব লাগে এতিয়া পানীখিনিৰ আমি এনেকৈ লিখিব পাৰো
পানীখিনিৰ আহ, 8/1 অংশকৈ, এইটো নিলিখিলেও হয়, কিন্তু পানীখিনিৰ 8/1 অংশকৈ ভগালে পাচন লাগিব কিমান? 3/4 হৰণ কৰি দিয়া 1/8। হৰণ কৰিলে আমি পূৰণ কৰিব জানো, হয়নে নহয়? পূৰণ কৰিলে উল্টি যায়, ওপৰত আৰু তলতে। এতিয়া কি কৰা, 4ৰে 8ক কাটিলে কিমান? 2। এতিয়া হ'ব 3 দুগুণে 6। কিমান আছিলে? মানে ভগান্তৰবোৰ কিমানটা বাচন লাগিব? 6টা। 6টা বাচন লাগিব। এইখিনিয়ে আছিলে। এইটো 6টা বাচনৰ কথা কোৱা হৈছে। তাৰপিছৰ প্ৰশ্ন, এইটো চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা বুলি কৈছে। 4/6ত আধা কেইটা আছে? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। কি কোৱা আছে? ইমানত হাফ কেইটা আছে বুলি কৈছে। অ'কে, প্ৰথমতে আমি এইটো চাম, কি চাম? 6/4, 6/4ক যদি আমি কাটাকাটি কৰোঁ, 6/4ক যদি আমি এইটোক যদি আমি হাফ আছে ন, তেনেহ'লে হৰণ যদি আমি হাফ কৰোঁ, তেতিয়াহ'লে কি হ'ব? দিছ ইমপ্লাইজ 6/4 পূৰণ ওপৰত 2 তলত 1, হয়নে? তেতিয়াহ'লে আমি 2ৰে 4ক কাটিলে 2 বাৰ, আকৌ এই 2ৰে 6ক কাটিলে 3 বাৰ, তেনেহ'লে আমি কি পালোঁ? 3টা আছে। ঠিক আছে, 6/4ত হাফ কেইটা আছে? 3টা আছে। সব উল্টা পাল্টা হৈছে, কালাৰটো একেটা দিয়া বেছি ভাল হ'ব। ইয়াক কি কৰি দিয়া? হৰণ কৰি দিয়া হাফ, নহ'লে সমান 6/4 হৰণটোক পূৰণ কৰিলে ওপৰত 2 তলত 1 আহে। এতিয়া 2ৰে যদি 4ক কাটিলোঁ 2 বাৰ, হয়নে? আকৌ এই 2ৰে 6ক কাটিলে কিমান? 3 বাৰ, তেনেহ'লে কি ৰৈ গ'ল? 3টা। আমি যদি কওঁ 4/6ত হাফ কেইটা আছে? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। ইয়াত ছবিও আঁকিব লাগিব, নহ'লে 3টা। আৰু এইটো বস্তু তোমালোকক দেখুৱাবৰ কাৰণে কৰি আছোঁ। আৰু এটা ধৰণ আছে, কি কৰিব পাৰি? 6/4, ইয়াক আমি হৰণ কৰি দিওঁ ইয়াতে। হৰণ কৰি দিলে কি পাম? এইটো 2, এইটো পাম 3, নে? তাৰমানে কি কৈছে? 3/2 বা 3 পূৰণ হাফ। আমি এইটো কৰিব পাৰোঁ। তেনেহ'লে আমি যদি এটা ছবি কৰোঁ, মানে ধৰা এই বস্তুটো কৰিব পাৰি, নতুবা এই বস্তুটো কৰিব পাৰি। যিকোনো এটা মেথডত কৰিলেও হ'ল। এই বস্তুটো কৰিলে ফাৰ্ষ্টটো অলপ দিগদাৰ হ'ব পাৰে। তো ছেকেণ্ডটোত চোৱা, মই যদি এটা ছবি ইয়াতে বনাই লওঁ, ধৰা এইটো মই এটা ছবি বনাই ল'লোঁ ইয়াতে। ছবিটো কিবা ডাউৰি আছে। আমি ছবিটো বনালোঁ। ইয়াতে আমি কি কৰিব লাগে? 3টা ভাগ কৰিবলৈ আধা কৰিব। এইটো এটা ঘৰ আছে। ইয়াতে আমি যদি চাওঁ, প্ৰথমতে এটা ঘৰ ইয়াতে কালাৰ কৰি ল'লোঁ, হয়নে?
এটা ঘৰ যদি আমি ইয়াতে কালাৰ কৰি লওঁ, কিমান হ'ল 2/1। তাৰপিছত মই ইয়াতে আৰু এটা মানে এই তিনিটা যদি মই কালাৰ কৰোঁ, এইটো যদি মই তিনিওটা কালাৰ কৰি দিওঁ, ঠিক আছে, 6টা ঘৰ বনোৱা হৈছে হয়নে? 6টা ঘৰৰ মই কি কৰিলোঁ, এই তিনিওটা ৰং কৰি দিলোঁ। ইয়াতে মই 1 2 বুলি লিখি দিওঁ, 1 2 3, ঠিক আছে। তো ইয়াতে যদি মই কৰোঁ, এইটো হ'ব 2/1 যোগ 2/1 যোগ 2/1 যদি কৰোঁ 2/1 হ'বনে নাই? এইটো যদি যোগ কৰোঁ তলত 2 থাকিব, 1 যোগ 1 যোগ 1, তাৰমানে কি হ'ব 2/3 পাম আমি। তো এইটো ছবিৰ কথা কৈছে তোমাক, ঠিক আছে। ইমান কনফিউজন হ'ব নালাগে। ইয়াত চিত্ৰ সহায়ত ব্যাখ্যা কৰিব দিছে মানে কি কৰিলোঁ মই ইয়াতে কৰিছোঁ, এইটো বস্তু কৰি লৈছোঁ, বা এইটো কৰিলেও পায়, তিনিটা পায়, তাৰমানে 2/1 কেইটা পালোঁ, তিনিটা পালোঁ, 1 2 3টা। তুমি যিটো মেথডতে কৰা এইটো এনচাৰেই পাবা, ঠিক আছে। দুটা নিয়মতে, সেইকাৰণে মই দুটা নিয়মতে দেখুৱাই দিলোঁ। এইটো হ'ল ছবিটো অলপ তলত নমাই আনি দিছোঁ। চিত্ৰ সহায়ত হ'লে হৈ গ'ল। তাৰপিছত আমি আহোঁ এতিয়া 8 নম্বৰ। 8 নম্বৰত কি কোৱা আছে, এখন উৰাজাহাজে 5/1 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব গ'লে, কিমান গ'লে 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব? চোৱা, এখন উৰাজাহাজে ইমান ঘণ্টাত কিমান যায়, 200 কিলোমিটাৰ যায়। তেতিয়াহ'লে আমাৰ 5 ঘণ্টাত কিমান যায় এইটো চাব লাগে। আমি লওঁ যদি ইয়াতে উৰাজাহাজখন 1 ঘণ্টাত যায় 200 কিমি মানে km বুলি দিব পাৰি। তাৰপিছত আমি ইয়াতে আৰু কি বুলি দিম, 1 ঘণ্টাত নহয়, 5/1 ঘণ্টা বুলি কৈছে ন, তেতিয়াহ'লে মই ইয়াতে চেঞ্জ কৰি দিম এইটো, ওপৰত 1 তলত 5, ইমান ঘণ্টাত যায় ইমান কিলোমিটাৰ। এতেকে উৰাজাহাজখনে 1 ঘণ্টাত যায় ইমান 200, তাৰপিছত এইটো হৰণ 1/5 হৈ গ'ল কিলোমিটাৰ আহিলে। এইটো যেতিয়া কিলোমিটাৰ আহিব, মানে 1 ঘণ্টাটো উলিয়াই লওঁ, তাৰপিছত আমি 5 ঘণ্টা উলিয়াম হয়নে? তেনেহ'লে এইটো থাকিব 200, হৰণটোক পূৰণ কৰা, ওপৰত 5 তলত 1, তেতিয়াহ'লে 5 2 10 আৰু 2 শূন্য 1000 কিলোমিটাৰ। 1 ঘণ্টাত যাব কিমান, 1000 কিলোমিটাৰ, 5 ঘণ্টাত যাব 5000 কিলোমিটাৰ, হ'বনে? এইটো এতিয়া উৰাজাহাজখনে 1 ঘণ্টাত কিমান যায়, তেতিয়াহ'লে আমি যদি লিখোঁ এতিয়া, এটা বেলেগ কালাৰেদি লিখি দিছোঁ, এতেকে উৰাজাহাজখনে 5 ঘণ্টাত যায় 5 পূৰণ 1 ঘণ্টাৰ এইটো কিলোমিটাৰ থাকিব, তেনেহ'লে 5 1 5 আৰু 3টা শূন্য, ইমান কিলোমিটাৰ। উত্তৰ এইটোৱে আছিলে। তাৰমানে এইটো প্ৰশ্নত কৈছে যিটো, চোৱা, এখন উৰাজাহাজে কি কৰে, 5/1 ঘণ্টাত 200 কিলোমিটাৰ যায়। তেনেহ'লে তুমি এইটো কি কৰা, 200টোক 5/1 হৰণ কৰি দিয়া হয়নে?
এই 5/1 এই 200টোক হৰণ কৰি দিয়া। ইয়াতে কৰিছোঁ মই, এইটো হৰণ কৰি দিয়া আছে। তাৰপিছত কি কৰা, হৰণ কৰিলে আমি এইটো পালোঁ, এইটো আহি ইয়াতে 1000 পালোঁ। তাৰপিছত যিহেতু 1 ঘণ্টাৰ কথা কৈছিলে, 1 ঘণ্টাৰ কথা কোৱাতে আমি এইখিনি যিহেতু পালোঁ 1000 কিলোমিটাৰ, তেতিয়াহ'লে 5 ঘণ্টাত 5000 কিলোমিটাৰ যাব। আমি এইটো জানিব লাগে, চিধা হিচাপ এইটো, হয়নে? এতিয়া মই আশা কৰোঁ তোমালোকৰ কোনো অসুবিধা হোৱা নাই ইয়াতে। এতিয়া আহোঁ পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত কি কোৱা আছে? কৰবাৰ প্ৰশ্ন কৰবাতহে গুচি গৈছে এখন। তো 9 নম্বৰ, এজন ল'ৰাই কি কৈছে 1/4 ঘণ্টাত 5/8 কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰিব পাৰে। নে? কি কৈছে এজন ল'ৰাই ইমান ঘণ্টাত ইমান কিলোমিটাৰ পথ চাইকেল চলাই অতিক্ৰম কৰিব যাব পাৰে। যদি ল'ৰাজনে একেই গতিত চাইকেলখন চলাই যায়, তেনেহ'লে 1 ঘণ্টাত তেওঁ কিমান দূৰ অতিক্ৰম কৰিব পাৰিব? প্ৰথমতেতো এইটো ইমান ঘণ্টাইদি ইমান কিলোমিটাৰত কৰা, তাৰপিছত 1 ঘণ্টাত উলিয়াই আনা। ছেম 8 নম্বৰটো আৰু 9 নম্বৰটো একেই। ইয়াতে অলপ ডিফাৰেঞ্চ দিছে, খালি বেলেগ একো দিয়া নাই। এটা সংখ্যাৰ ডিফাৰেঞ্চ দিয়া আছে আৰু কথাটো কোৱাত বেলেগ কৈছে। তেনেহ'লে ল'ৰাজন, আমি ইয়াতে লিখিম ল'ৰাজনে 1/4 ঘণ্টাত যায় কিমান 5/8 কিলোমিটাৰ। ঠিক আছে, এইটো আমি যদি এনেকৈ লিখো, ল'ৰাজনে 4 মানে কি 4 × 4 তলত 4, 4 × 4 = 5 ইমান ঘণ্টাত, হয়নে? যায়, তলত 8 থাকিব, 8 × 5 = 40 140 কিলোমিটাৰ। এইটো হৈ গ'ল। এতেকে কি হ'ব, ল'ৰাজনে 1 ঘণ্টাত যাব, 1 ঘণ্টাত কিমান যাব? আচ্ছা, ইয়াতে তোমালোকৰ যদি কনফিউজ হৈছে, মই এইটো কি কৰি দিওঁ, বস্তুটো মুছি দিওঁ, মুছি দি ইয়াতে এইটোৱে কপি কৰি দিওঁ, ঠিক আছে? এইটো চোৱা, ল'ৰাজনে আমি এইটো ক'লোৱে, এইটো বস্তু চেঞ্জ হ'ব আৰু এইটো বস্তু চেঞ্জ হ'ব, বেলেগ একো চেঞ্জ নহয়। ইয়াতে কিমান হ'ব, তলত 4 4 থাকিব, 4 × 4 = 5, এইটো 8 থাকিব, 8 × 5 = 40 140 কিলোমিটাৰ যায়। ল'ৰাজনে ইমান ঘণ্টাত ইমান যায়, তেনেহ'লে এতেকে আমি ইয়াতে লিখিম এতেকে আৰু জিম ল'ৰাজনে কি আহিব, তাৰমানে 1 ঘণ্টাত কথা আহিব ন, 1 ঘণ্টাত যায় কিমান কিলোমিটাৰ, আমাৰ এইটোহে আহিব এতিয়া। ল'ৰাজনে 1 ঘণ্টাত যায়, ওপৰত 140 তলত 8, এইটো ঠিকে থাকিব, হৰণ আহিব, ওপৰত 5 তলত 4 কিলোমিটাৰ। এতিয়া হৰণ যদি কৰোঁ, 41/8 ইনটু কৰিলে ওপৰত 4 তলত হ'ব 5। এতিয়া চোৱা, আমি এটা বস্তু কাটিব পাৰি, ইয়াতে কি কাটিব পাৰি, 4ৰে 8ক কাটিলে 2 বাৰ, এতিয়া 5 × 2 = 10, ইমান কিলোমিটাৰ। এতিয়া 140 থাকিব, তলত থাকিব 5 × 2 = 10 কিলোমিটাৰ। তাৰমানে কি হ'ব, 4.1 কিলোমিটাৰ আমাৰ 1 ঘণ্টাত যায়। 1 ঘণ্টাত যদি ইমান যায়, তেনেহ'লে কৈছে চাইকেলখন চলাই যায়, তেনেহ'লে
1 ঘণ্টাতে কিমান দূৰ যায় 4.1 কিলোমিটাৰ যায় ঠিক আছে 4.1 কিলোমিটাৰ যায় বা সমস্ত টানিলে তুমি সমস্ত টানিব পাৰো এইটো বেছি সহজ হয় মোৰ মতে আৰু সমস্ত টানিলে কি কৰিবা চোৱা মই ইয়াতে বেলেগ এটা কালাৰেদি লিখি দিছো আৰু 41 আছে ইয়াক হৰণ কৰিব লাগে 10 এৰে হয়নে 10 4 গুণে 40 নামিব কিমান 1 তেনেহ'লে এইটো কিমান 4 সমস্ত 10/1 কিলোমিটাৰ আমি এইটো লিখিব পাৰো ঠিক আছে এইটো লিখি দিলেও হ'ব কথা নাই ইয়াতে যদি লিখিব পাৰো এইটো বা ইয়াতে লিখিব পাৰো বা 4 সমস্ত 10/1 কিলোমিটাৰ এইটো লিখি দিলেও হ'ব ঠিক আছে সেই দুটাৰ যিকোনো এটা লিখিলেও হৈছে আৰু এইটো বস্তু ইয়াতে এনেকৈ থাকক এইটো কথা নাই তাৰপিছত আহোঁ আমি প্ৰশ্নটো ইয়াতেতো প্ৰথমে এইটো চাব পাৰি যে কি কৈছে প্ৰশ্নটো 4টাকৈ উত্তৰ দি আছে শুদ্ধ উত্তৰটো বাছি লয় তেনেহ'লে যিটো শুদ্ধ হয় এইটো উলিয়াব লাগে কি কৰিবা যদি a + b 1 আৰু a - b ইমান হয় তেন্তে a আৰু b ভগ্নাংশ দুটা হ'ব ইয়াতে তোমালোকে কি পদ্ধতি ইউজ কৰিব পাৰো এইটো বস্তু অলপ চাই লওঁ আমি হয়নে এইটো বস্তু বেলেগ বেলেগ নিয়মেৰেও কৰিব পাৰি ইয়াতে বেলেগ বেলেগ নিয়মেৰে যদি কৰিব যাওঁ আমাৰ কথাটো অলপ বেলেগ হৈ যাব হয় নে নহয় এইটো অলপ যদি দীঘলীয়া কৰোঁ চোৱা যদি আমাক কৈছে এইটো আৰু এইটো হয় তেন্তে a আৰু b ভগ্নাংশ দুটা হ'ব তোমাক a আৰু b ৰ মান দিয়া আছে a আৰু b ৰ মান বহুৱাই চাব পাৰি হয়নে a আৰু b ৰ মানবোৰ বহুৱাই চাব পাৰি প্ৰথমতে এইটো কৰিব পাৰি আৰু এটা নিয়ম আছে এইটো বেলেগ তো তোমালোকক কোনটো নিয়মত দিওঁ সেইটো মই চিন্তা কৰি আছো এতিয়া এইটো বস্তুটো বেছিকে কোনটো দিলে বেছি ভাল হ'ব হয়নে নহয় চোৱা গোটেইকেইটাৰে চেক কৰি চাম এটাটো নিয়ম আছে চোৱা এইটো যিটো নিয়ম আছে সেইটো কৰি চাওঁ প্ৰথমতে নিয়মটো মই বেলেগ এটা কালাৰত লিখি দিছোঁ ন এইটো আমি যদি লওঁ a + b = 1 এইটো 1 নম্বৰ দিয়া ঠিক আছে a - b = 2/3 এইটো দিয়া 2 নম্বৰ বা এইটো 2 নম্বৰ নিদি তোমালোকে ইয়াতে এটা বস্তু কৰিব পাৰো কি কৰিব পাৰো this implies a - b টো ইফালে আনা তেনেহ'লে 2/3 + b এইটো হ'ব 2 নম্বৰ এই 2 নম্বৰত a ৰ মান পাই গ'লো 1 নম্বৰত বহুৱাই দিয়া আমাৰ কাম শেষ ইয়াতে বুজিছেনে ইয়াতে মই কি ক'ব বিচাৰিছো ইয়াতে এনচাৰটো আহি যাব এইটো ইয়াতে আমি এতিয়া যদি লিখো এইটো লিখিব লাগিব a ৰ মান 1 নঙত বহুৱাই পাওঁ ইয়াতে দুটাও নিয়ম দি দিওঁ তোমালোকক যিটো ভাল লাগে কৰিলে হ'ল ঠিক আছে তেনেহ'লে a + b = 1 আছিলে this implies a ৰ মান পাই গ'লো a ৰ মান কি পালো 2/3 + b পালো হয়নে তাৰপিছত আৰু + b = 1 this implies কি হ'ব b কেইটা আছে দুটা b = 1 - 2/3 এইটো হ'ব তাৰপিছত this implies twice b = কিমান হ'ব লসাগু লোৱা 3 3 × 3 - 2 তেনেহ'লে ইয়াতে আমি কি পাম 2 b = 1/3 আমি এইটো পাম
তেনেহ'লে 1/3 যদি পাওঁ আৰু বিৰ মান এতিয়া পাই যাম। বিৰ মান অলপ দীঘলীয়া হয় এইটো। তো চোৱা এতিয়া বিৰ মান পালোঁ, বিৰ লগত 2 পূৰণ হৈ আছে, তেনেহ'লে 1/3 এইটো হৰণ আহি যাব। হৰণ মানে তলত আহিব 2। তেনেহ'লে আমি ইয়াতে কি পালোঁ, বিৰ মান 1/6। তেতিয়াহ'লে ইয়াতে অপশ্যনত দিয়া আছে নে ক'ৰবাত বিৰ মান 1/6? দিয়া আছে, 3 নম্বৰ অপশ্যনটো দিয়া আছে। ওকে, আমি এইটো যদি পাওঁ এতিয়া লিখিম বিৰ মান 1 নঙত বহুৱাই পাওঁ। 1 নং নহয়, এতিয়া আমি কি কৰোঁ, এইটো 2 নং বহুৱাই দিওঁ। 2ত 1 নম্বৰ দিলেও হ'ব, 2 নম্বৰ দিলেও হ'ব, আমি 2ত বহুৱাই পাওঁ, হয়নে? বিৰ মান কি পাইছোঁ, 1/6 পাইছোঁ। ওকে, বিৰ মান কি, 2 নম্বৰটো কি আছে, a = 2/3 প্লাছ b। 2 নংটো কি আছিলে, a = 2/3 প্লাছ b। তেনেহ'লে a = 2/3 প্লাছ বিৰ মান কিমান আছিলে, 1/6। তেনেহ'লে এতিয়া লসাগু লোৱা, লসাগু লৈ ল'লে এৰ মান ইয়াতে পাই যাবা। বুজি পাইছনে? ইয়াতে বেছি দীঘল হোৱা যেন লাগিছে কিন্তু দেই। তো চোৱা, এইটো হ'লেও এইটো এটা সহজ পদ্ধতি হয় কিন্তু। 3 আৰু 6 লসাগু ল'লে 6 পাম। তেনেহ'লে 2 × 2 = 4 প্লাছ কি আছিলে 1, হয়নে? 1। তেনেহ'লে দিছ ইমপ্লাইজ a = 6 এইটো 5। চোৱাচোন 3 নম্বৰ অপশ্যনত আছে নে নাই, এৰ মান আছে। তেতিয়াহ'লে এইটোও কৰিব পাৰোঁ আৰু অন্য মেথডেৰে কৰিলেও কৰিব পাৰি। এতিয়া যদি আমি অন্য মেথডেৰে কৰিব যাওঁ, তেতিয়াহ'লে চোৱা, অন্য মেথডটো মই ইয়াতে কাষৰতে কৰি দিছোঁ, সেইকাৰণে এইটো চিন দি লওঁ, হয়নে? যিহেতু এইটো অনুশীলনীৰ এইটো লাষ্ট প্ৰশ্ন, তেতিয়াহ'লে মই ইয়াতে অলপ কৰি চাওঁ। 2টা নিয়মতো কৰি চাওঁ বাৰু, নে কি? আমি অপশ্যনৰ থ্ৰুৱেদি যাব পাৰোঁ। মানে আমি যদি যাওঁ, চোৱা, প্ৰথমতে এইটো পাতি ল'লোঁ, তাৰপিছত এইটো পাতি ল'লোঁ, এইটো পাতি ল'লোঁ। একবাৰ আমি এইটো ব্যৱহাৰ কৰিম, একবাৰ এইটোক ব্যৱহাৰ কৰিম, একবাৰ এইটোক ব্যৱহাৰ কৰিম। যদি নাপাওঁ আমি লাষ্টত এইটো ব্যৱহাৰ কৰিম, ঠিক আছে? তো ব'লা আমি কৰিবলৈ লওঁ। প্ৰথমতে কি পাতি ল'ম ইয়াতে, a প্লাছ b = 1 আৰু কমা দিয়া, a - b = 2/3। আমাৰ এইটো হৈ গ'ল। আমাৰ এইটো হৈ গ'লে আমি অপশ্যন কি ল'ম, সৰি ইয়াতে প্ৰথমতে আমি যদি লওঁ 1 নম্বৰ, 1 নম্বৰত কি দিয়া আছে, a = ইয়াতে আৰু আমি প্ৰথমতে এইটো কৰিলোঁ। 1 নম্বৰত কি দিয়া আছে, a = 5/6 and b = 3/6 হৈছে। তেনেহ'লে কি কৰা, a এতেকে a প্লাছ b = 1, এটা 1 আহিব লাগিব। এইটো দিছ ইমপ্লাইজ a প্লাছ b = 1 আহিব লাগিব আৰু a - b = 2/3 আহিব। এর মান কিমান আছে, 5/6 প্লাছ বিৰ মান দি আছে 3/6 = 1 পামনে আমি চাই লওঁ। দিছ ইমপ্লাইজ এটাই কৰিলোঁ, তো 6 আৰু 6 লসাগু 6 হ'ব, 5 × 3 = 5 + 3 = 1 হ'বনে? 5 × 3 = 8, তলত হ'ব
6 ইকুয়ালস টু 1 আমি যদি কাটো 2 এরে আমি এটু নকৰি আৰু এটা নিয়ম আছে ইয়াতে আৰু এটা কি নিয়ম আছে চোৱা এটুও বেছি দীঘলীয়া হৈ গৈ আছে ন আমি আৰু এটা নিয়ম চাওঁ তোমালোকৰ এতিয়া যেটো প্ৰথমতে কৰি দিছো এইটো নিয়মটো বেছি ভাল হয় মোৰ মতে হা তোমালোকে সেইটো মতে কৰিব পাৰো কিন্তু ইয়াতে তোমালোকে কি কৰিবা ইয়াতে দিয়া আছে a plus b equals to 1 আৰু a minus b equals to 2/3 হল এতিয়া আমি ইয়াতে কি কৰো এক নম্বৰটো আমি চাওঁ আমি প্ৰথমতে যদি এইটো কৰি চাওঁ ইয়াতে যদি এইটো নাপাওঁ তেতিয়াহ'লে আমি এইটো কৰি লাভ নাই বুজি পালা এইটো দি আমি চাই ল'ম ঠিক আছে তাৰপিছত 2 নম্বৰটো দি চাই ল'ম তাৰপিছত আমি 3 নম্বৰটো দি চাই ল'ম যদি চাওঁ তেতিয়াহ'লে আমি কি কৰোঁ এক নম্বৰটো যদি আমি কৰোঁ a equals to 5/6 and b equals to 3/6 আমি a plus b কৰিলো তেনেহ'লে 5/6 plus 3/6 আমি 1 পাব লাগিব এটো a plus b 1 তেনেহ'লে 8/6 এটো 1 নহয় তেনেহ'লে এটো নহয় 2 নম্বৰটো যদি আমি চাওঁ 2 নম্বৰটোত কি দিয়া আছে a equals to 2/3 b equals to 1/3 okay 1/3 দিয়া আছে হয়নে তেনেহ'লে a plus b equals to কি হ'ব 2/3 plus 1/3 মানে a plus b equals to 1 পাব লাগে আমি হয়নে এইটো পাব লাগিছিল পোৱা নাই equals to কিমান হ'ব 3 এর 3 লসাগু 2 যোগ 1 তাৰপিছত এইটো কিমান হ'ব 1 সমান 3/3 মানে কি কাটাকাটি গৈ 1 পোৱা যায় কাটাকাটি গৈ 1 পোৱা যায় তেনেহ'লে আমি এইটো কৰিব পাৰো নে নহয় 1 equals to 1 এইটো মানিলো আৰু এটা আছে নহয় সেইটোও কৰি চাব লাগিব আমাৰ এইটো a minus b টোও কৰি চাব লাগিব ইয়াতে হয় a minus b টো মই বেলেগ এটা কালাৰ দি কৰি আছো তো ইয়াতে এইখিনি হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত মই ইয়াতে কি কৰিবা এতিয়া a minus b equals to a এর পৰা কি আছে 2/3 minus 1/3 a minus b এর মান কিমান আছে 2/3 আছে সমান 2/3 minus 1/3 ওকে এটু আৰু এটু কাটা গলে কি থাকে minus 1/3 তেনেহলে this implies 0 equals to minus 1/3 সমানটো নহয় নহলে এটুও নহল হয়নে নহয় এতিয়া 3 নম্বৰটো আমি আহো 3 নম্বৰত কি দিয়া আছে a এর মান কি দিয়া আছে কত গেল 3 নম্বৰত a এর মান দিয়া আছে 5/6 আৰু b এর মান দিয়া আছে 1/6 এর মান দিয়া আছে 5/6 and b এর মান দিয়া আছে 1/6 হয়নে তেনেহলে আমি ইয়াতে চাওঁ a plus b equals to কি কৰিব লাগে 5/6 plus 1/6 this implies a plus b এর মান কিমান 1 সমান তেনেহলে 6 আৰু 6 লখো 6 এটো 5 plus 1 কিমান হ'ব এটো 1 equals to 6/6 6/6 মানে কি হয় 6 ৰে 6 কাটিলে 1 পাওঁ এটো কাটিলে 1 পাম মানে গোটেইকেইটা যেটো নিয়ম কৰিলো 1 equals to 1 নিয়মটো সমানেই হয় মানে সমানেই হৈছে তো তোমালোকে কোনটো কৰিলে বেছি ভাল হয় চাই ল'বা এতিয়া ঠিক আছে তাৰপিছত আমি এইটো চাওঁ a minus b মানে কি 5/6 minus 1/6 a minus b এর মান কিমান আছিল 2/3 আছিল সমান 6 আৰু 6 লহব 6 নহলে 5 minus 1 কি হ'ব এতিয়া 2/3 পাব লাগিব নহলে 5 ৰ পৰা 1 গলে 4 তলত হ'ব 6 হয়নে এটো 2/3 হ'বনে আমি চাই লওঁ যদি নহয় নহব আৰু 4 2 ৰে কাটিলে 2 বাৰ এটো 3 বাৰ হৈছে দেখোন হয় নাই জানো সমান 2/3 নহলে এটো হ'ব দুটাতে মিলি গৈছে নহলে এটাকে মোৰ প্ৰশ্নটো কি কৈছে যে প্ৰশ্নটো 4টাকৈ উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছনি কৰা মানে শুদ্ধ উত্তৰ হ'ব 3 আমি শুদ্ধ উত্তৰ পাই গলো কি পাই গলো অপচন নম্বৰ 3 তেনেহলে ফাৰ্ষ্টতে যেটো নিয়ম কৰিছো এটো কৰিলে বেছি ভাল চাগে তোমালোকৰ মতে ঠিক আছে তেনেহলে লিখিবা এতেকে 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো কি হ'ব a equals to 5/6,
b ইকুৱেলছ টু 1/6 এইটোৱে হ'ব উত্তৰ। এইটো দুয়োটাতে কৰি দিব পাৰি, আমি যিহেতু দুটা নিয়মত কৰিছোঁ, তো দুটা নিয়মতো বহুৱাই দিয়াটো বেছি ভাল থাকে, হয়নে? এইটো হ'লে বেছি ভাল হ'ব চাগে। এইখিনি হৈ গ'ল। তো 2.2 অনুশীলনটো ইয়াতে সমাপ্ত হ'ল। তাৰপিছত আমি নতুন অনুশীলনী নতুন এটা সৈতে আলোচনা কৰিম। হ'ব, তো আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ। এইটো এটা পেক হ'ল 2.2 প্ৰশ্ন সকলোবোৰ পেকিং হৈ গ'ল। এতিয়া আমি 2.3 যদি আছে কৰিম, নহ'লে আৰু বেলেগ এটা চেপ্টাৰ আৰম্ভ কৰিম। আজিলৈ ইমানতে এৰিলোঁ, ধন্যবাদ।